দুটা কিডনিটো তাতে কাটি থৈ দিয়ে, তাতে থাকে, ওলাই নিদিয়ে, তাতে থাকে। আৰু কিডনিটো মানুহে ভাবে এইটো বহুত ডাঙৰ, সেনেকুৱা নহয়। ইমান সৰু, ইমান ৰাজমাহ এটাৰ সমান, ইমান সৰু। ৰাজমাহটোৰ সমান। ৰাজমাহটো বইল কৰিলে বহুত ডাঙৰ দেখি না। ৰাজমাহটো যেতিয়া বইল কৰিব, বইল কৰিলে যিটো ফুলি উঠিব সেইটোৱে কিডনি আৰু ইমান সৰু। সেনেকুৱাই। তাৰমানে বেমাৰটো এনেকুৱা, পইচাও যায় মানুহটোও যায়, নিবলৈ বেয়া। পইচাটোৱে মেইন, পইচাটো হ'লে মানুহটো বাচি থাকিব, পইচা নহ'লে মানুহটো বাচি নাথাকে। আৰু সি মানে ড্ৰিংকছ চিংকছ কৰা, আৰু তাক মানে চবে ৰিজেক্ট কৰি দিয়ে, এই মদাহীটোৰ পৰা মই কিডনি নলওঁ। চবে ৰিজেক্ট কৰাৰ পিছত মই কৈছো মই তাৰ পৰাহে কিডনিটো ল'ম, মোক দে সেইটো। মোক গোটেইখিনি কথা কৈ দিয়কচোন, পইচা কিমান মান গ'ল এই গোটেই প্ৰচেছটোত, যে কিডনি ট্ৰান্সপ্লান্টৰ পাছৰ জীৱনটো গোটেই আপোনাৰ লাইফষ্টাইলটো কেনেকুৱা হয় আৰু কেনেকুৱা হ'ব লাগে? আৰু অসমত মই চবকে কওঁ, অসমত খুব কম দেখাব এইবিলাক বেমাৰ, বাহিৰত দেখালে ভাল। ৰিজাল্টটো খুব বেলেগ বেলেগ, বহুত ভেৰি কৰে। ইয়াতে ক'ব কেঞ্চাৰ, তাতে ওলাব টিবি। নমস্কাৰ, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ মাজলৈ। আজি মোৰ সৈতে আছে ৰাজীৱ দাস ডাঙৰীয়া। ৰাজীৱ দাস, স্বাগতম। আৰু ৰাজীৱ দাৰ কথা যদি কওঁ, তেওঁ মই আগৰ পৰাই জানো, সোণাপুৰৰ অৰেঞ্জ ৰিজৰ্ট বহুতে জানে, সেইখনৰ এজন অন্যতম স্বত্বাধিকাৰ আছিল। এতিয়া তেওঁৰ অলপ জীৱনৰ কথা পাতিম। তেওঁৰ দুয়োটা কিডনি বেয়া হৈ গ'ল, তাৰপিছত তেওঁ ট্ৰান্সপ্লান্ট কৰিলেগৈ। কিয় ট্ৰান্সপ্লান্ট কৰিবলগীয়া হ'ল, ট্ৰান্সপ্লান্টৰ প্ৰচেছটো কেনেকুৱা? আমাৰ বহুতে আজিকালি ট্ৰান্সপ্লান্ট কৰিবলৈ ইচ্ছা কৰে, যাৰ কিডনি বেয়া হৈছে। আচলতে কিমান খৰচ হয়, প্ৰচেছটো কেনেকুৱা, সেয়া অলপ আমি জানিম। লগতে জানিম কি ভুলৰ বাবে তেওঁৰ কিডনি বেয়া হৈ গৈছিল। ৰাজীৱ দা, এতিয়া আপুনি অলপ দৰ্শকসকলৰ বাবে খোলা খুলিকৈ কথাবোৰ ক'ব লাগে, যাতে আমাৰ অসমবাসী অলপ হ'লেও আপোনাৰ ভিডিঅ'ৰ জৰিয়তে উপকৃত হ'ব পাৰে। আচলতে আপোনাৰ কিডনি বেয়া হোৱা প্ৰচেছটো কেনেকৈ আৰম্ভ হ'ল, কিয় হ'ল, এবাৰ যদি কৈ দিয়ে। মোৰ চুগাৰ হ'ল 2004-ত। তেতিয়া মই ডিব্ৰুগড়ত আছোঁ, তেতিয়া মোৰ চুগাৰ হ'ল। চুগাৰ হোৱাৰ পিছত মই দৰৱ নাখালোঁ। তাৰপিছত কণ্টিনিউৱাছলি মই অলপ চলপ এক্সাৰচাইজ কৰিলোঁ। আৰু তেতিয়া মানে ৰেগুলাৰলি ড্ৰিংকছ চিংকছ কৰোঁ, চিগাৰেট খাওঁ। এক্সাৰচাইজ কৰিলে কিছুমানে ক'লে এক্সাৰচাইজ কৰিলে হ'ব, দৰৱ নাখালে হ'ব, কিন্তু দৰৱটো খাবই লাগিব। আৰু পেচাবত প্ৰটিনটো গৈ থাকিলে। তাৰপিছত মই 2018লৈকে মই দৰৱে খোৱা নাই। তাৰপিছত 18ত মই দৰৱ খালোঁ, 19ত মোৰ ক্ৰিয়েটিনিন 1.3। তেতিয়া ভাবিলোঁ যে সেই দৰৱ নোখোৱাকৈ ডক্টৰক দেখালোঁ। ডক্টৰে ক'লে যে দৰৱ নোখোৱাৰ কাৰণে বিপিটো আছে, বিপিটো দৰৱ খোৱা নাই, চুগাৰৰ দৰৱ খোৱা নাই। সেইটো কাৰণে মোৰ কিডনিটো মানে ক্ৰিয়েটিনিনটো 1.3ৰ পিছত মই চেন্নাই গ'লোঁ। চেন্নাইৰ পৰা মই দিল্লী আহিলোঁ, দিল্লীত KFT কৰিলোঁ, কৰোঁতে 1.4ত। তাৰপিছত মোক লাহে লাহে ক'লে যে আপোনাৰ ৰেষ্ট্ৰিকশ্যন কৰক। কিছুমান বস্তু ৰেষ্ট্ৰিকশ্যন দিলে, মই ৰেষ্ট্ৰিকশ্যন দিলে মানা নাই। তাৰপিছত লাহে লাহে আৰু 4 মান হ'ল, ডাউন টাউনত এডমিট হ'লোঁ। তাৰপিছত মই কলিকতাত গ'লোঁ। কলিকতাত গৈ তাতে মানুহ চানুহ ঠিক ঠাক কৰি মেলি ডিব্ৰুগড়ৰ ডোনাৰ মোৰ, তেখেতে মোক কিডনিটো ডনেট কৰিলে। সেনেকৈ কৰি আমি এৰাউণ্ড এবছৰতকৈ অলপ বেছি আমি কেলকাতাত থাকিলোঁ। ৰবীন্দ্ৰনাথ ঠাকুৰ হস্পিটেলত অপাৰেশ্যনটো কৰিলোঁ। প্ৰচিডিউৰটো বহুত, কিন্তু সাহসো লাগিব, মেণ্টেলি বহুত প্ৰিপেয়াৰ হ'ব লাগিব। আৰু ডায়েলিচিছ কৰিলোঁ মই টোটেল 85টা, 14টা কৰিলোঁ মই ইয়াতে ডায়েলিচিছ হায়াত হস্পিটেলত। আৰু বাকীখিনি মই চব কেলকাতা RNTতে কৰিছোঁ, ৰবীন্দ্ৰনাথ ঠাকুৰতে কৰিছোঁ। আৰু ইয়াতকৈ ডায়েলিচিছবিলাক তাতে বহুত ভাল, হায়াতত ভাল, বাকীবিলাকত নাজানো। হায়াতত ডায়েলিচিছটো ভাল, আৰু ৰবীন্দ্ৰনাথ ঠাকুৰত কণ্টিনিউৱাছলি 4 ঘণ্টা ডায়েলিচিছ কৰে, আৰু বহুত ধৰণৰ মনিটৰিং কৰে তেওঁলোকে। চুগাৰ চাই, প্ৰেছাৰ চাই। ইয়াতে বাকীবিলাক হস্পিটেলত মই এনেকুৱা দেখা নাই, তাৰপৰা মই কৰাও নাই। মোৰ এতিয়া দেউতাক কৰাই আছোঁ ডিছপুৰ হস্পিটেলত, তাতো চুগাৰ প্ৰেছাৰ চাই বাৰু, সেইখিনি আমি ভালেই পাই আছোঁ এতিয়ালৈকে। কিন্তু আপুনি ইয়াত হায়াতত ভাল পাইছিলে, আৰু তাত ৰবীন্দ্ৰনাথ ঠাকুৰত ভাল পাইছিল। মই দুটাৰে কৰিছোঁ, আৰু ভগৱানৰ কৃপাত মোক হায়াতৰ স্বত্বাধিকাৰীয়ে মোক এইখিনি ফ্ৰী কৰি দিছিল। সেই সময়ত ডায়েলিচিছটো মোক ফ্ৰী কৰিছিলে, বহুত সহায় হৈছিলে। তেওঁ মোক বহুত সহায় কৰিছে, আৰু ইভেন এতিয়াও মোক তেওঁ সহায় কৰি আছে। মানে এইটো বৰ গুৰুত্বপূৰ্ণ কথা ক'লে। মানে আপোনাৰ এটা সময়ত চুগাৰ আছিল, প্ৰেছাৰ আছিল, আপুনি দৰৱ খোৱা নাছিল, আৰু আপুনি সুৰাপান কৰি আছিল আৰু চিগাৰেট খাই আছিলোঁ। সুৰাপানটোৱে ইমান জেং নকৰে, মেইনলি চিগাৰেটটোৱে অলপ হেৰি কৰে। আৰু মেইনলি টোপনি। মই যেতিয়া ব্যৱসায় কৰোঁ, তেতিয়া আমাৰ ব্যৱসায়টো ৰাতিৰ ব্যৱসায় আছিলে। ৰিজৰ্টত ৰাতি হয়, ৰাতিপুৱা সময়ত আহোঁ, আৰু টোপনিটো নাহে, টোপনিটো কম। মেইনলি টোপনিটো কম হ'লে কিডনি মানে ৰেষ্টে নাপায়। টোপনি কম হ'লে কিডনিয়ে ৰেষ্ট নাপায়? কিডনি ৰেষ্ট নাপায়। কিডনিটো ৰেষ্ট দিব লাগিব, তেতিয়া কাৰণ ৰাতি যেতিয়া ড্ৰিংকছটো বেছিকৈ কৰা যায়, টোপনিটো নাহে, কিডনিটো ৰেষ্ট নাপায়, তেতিয়া ডিহাইড্ৰেশ্যন হয়, ৰাতিপুৱা পেচাবটো কম হয়। মানে পেচাবটো কম হ'লে কিডনিয়ে প্ৰেছাৰ পায়, সেইটো কথা।
মানে সেইটো এটা বৰ ডাঙৰ পইণ্ট মানে আমাৰ বহুতে সেইটোৱে ড্ৰিংকছ কৰে গোটেই শৰীৰত পানী কমি যায় পানী কমে তাৰপিছত তেওঁলোকে টোপনিও কমকৈ যদি মাৰে তেনেহ'লে টোপনি কম হ'লেও মানে আমাৰ কিডনী লাহে লাহে বিকল হ'ব লাহে লাহে বিকল আৰু মানে প্ৰটিনটো মোৰ 2004 পৰা প্ৰটিনটো পেচাবত যাই আছে অলপ অলপ ট্ৰেছ আছে পেচাবত এই প্ৰটিনটো কিয় গৈ আছিল 2004 মানে এই চুগাৰৰ কাৰণে চুগাৰটো মেইনটেইন হোৱা নাই চুগাৰটো ধৰক ফাষ্টিং 100তকৈ তলত থাকিব লাগে মোৰ থাকে 300 400 এনেকৈ থাকে এইটো মানে এদিনত বেপাৰ নহয় এইটো লাহে 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 কিডনীটো বেয়া হ'ব লাহে লাহে হয় লাহে লাহে মানে কিডনীটো বাঢ়ে 1 হয় 1.2 হয় 1.3 হয় 1.4 হয় এই লাহে লাহে ট্ৰিটমেণ্ট ঘপকৈ মোৰ 4ৰ পৰা 8 হৈ গৈছে ডাউন টাউনত লাষ্ট মই ডাউন টাউনৰ পৰা বাহিৰ ফোন কৰিছোঁ মই ডাউন টাউন থাকোঁতে তেতিয়া মোৰ কিবা বিলৰ কিবা এটা প্ৰব্লেম তাৰপিছত 4 আছিলে লগালগ মোৰ 8 হৈ গ'ল 8 হৈ যোৱাৰ পিছত মই কেলকাতা গ'লোঁ আগষ্টৰ 1 তাৰিখে 2020 তাৰপিছত 21ৰ ফেব্ৰুৱাৰী 3 তাৰিখে মোৰ অপাৰেশ্যন হৈছে 2021ৰ ফেব্ৰুৱাৰী 3 তাৰিখে মোৰ অপাৰেশ্যন হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ হস্পিটেল কলকাতাত কিডনী ট্ৰান্সপ্লান্ট আৰু প্ৰচিডিউৰবিলাক বহুত ধৰণৰ মিটিং হয় আমাৰ গুৱাহাটীত হয় ইণ্টাৰভিউ এটা ডোনাৰৰ গাৰ্জেনৰ প্লাছ ৱেষ্ট বেংগল গভৰ্ণমেণ্টে এখন মিটিং পাতে তাতে বহুত ক্ৰিটিকেল বস্তুটো তাৰপিছত সেই ফাইলটো আকৌ স্বাস্থ্য ভৱনত আহে স্বাস্থ্য ভৱনৰ পৰা আমাৰ গুৱাহাটী স্বাস্থ্য ভৱনৰ পৰা আকৌ NOC লৈ যাব লাগে প্ৰচিডিউৰ এটা আছে 6 মাহমান লাগে সেইটো প্ৰচিডিউৰ মানুহ ধৰিব লাগে আৰু নিজেতো পচিবল নহয় অচিনাকি জেগা আৰু মানুহ যে ধৰিব লাগে সেই মানুহবোৰক আমি কি বুলি ক'ব পাৰোঁ তেওঁলোকে ব্ৰকাৰ কাৰণ ব্ৰকাৰ নধৰিলে আপোনাৰ কামটো আপোনাৰ টাইম নাই আৰু মেণ্টেলি আপুনি প্ৰিপেয়াৰ্ড হৈ ল'ব লাগিব যে মই এইটো কৰি ভাল হ'ব লাগিব মানে যোনে তোনে এইটো কৰিব নোৱাৰে কাৰণ টাইম বহুত ৱেষ্ট হয় কাৰণ কৰিব লাগে তাতে একো নাই দিনত মাহত সপ্তাহত 3 বাৰ ডায়ালিচিছ কৰিব লাগে আৰু আহি ঘৰত বহি থাকোঁতে বাকী নিজৰ গাৰ্জেনে কৰিব লাগিব চব বস্তু মানুহবিলাকে বুজিও নাপায় আৰু কেলকাতাখন অলপ ক্ৰিটিকেল জেগা মানে অসমৰ পেচেণ্ট পালে বহুত পিটিকি সোধে আৰু মানে সিহঁতৰ পেচেণ্টবিলাকক ইমান নুসুধে আৰু সেই সময়ত বহুত মেণ্টেলি ডিষ্টাৰ্বেঞ্চ হৈ থাকেতো আৰু ফাইনেন্সিয়েলি বস্তুটো মেনেজ কৰিব লগা হয় বহুত লাখ টকা কথা আহে টকাৰ কথা যে আহে আপুনিতো এবছৰ কলকাতাতে থাকি লৈছে মই 13 বছৰ আছো 1.5 বছৰ আছে অকল এই ট্ৰান্সপ্লান্টৰ কাৰণে আৰু আপুনি তাৰ সেইখিনি সময়তে ব্ৰকাৰো ল'ব লগা হৈছে মানে যাক আমি দালাল বুলি কওঁ তেওঁলোকক পইচাও দিব লগা হয় এতিয়া যিজন আপুনি কিডনী ট্ৰান্সপ্লান্টৰ বাবে ডোনাৰ পালে তেওঁকো হয়তো টকা দিব লাগিব আৰু তেওঁ যে টকা আপোনাক যে কিডনীটো ডোনেট কৰিব সেই কিডনীটো ডোনেট কৰিলে তাত কিবা তেওঁৰ চাইন বা তেনেকুৱা ধৰণৰ তেওঁৰ পৰা কমপ্লিট বস্তু লাগে তেওঁ পৰিয়ালৰ সদস্য হ'ব লাগে নহয় পৰিয়াল তাতে নন ৰিলেটেড অপাৰেশ্যনবিলাক হয় তাতে R&D ৰবীন্দ্ৰনাথ ঠাকুৰত কাৰণ বহুতত আকৌ পৰিয়ালৰ সদস্য নহ'লে নিদিয়ে কয়ম্বটৰত নিদিয়ে বা এনেকুৱা নিয়ম আছে কিন্তু তাতে দিয়ে এই ডোনাৰজনক কেনেধৰণে পালে অলপ যদি কৈ দিয়ে ডোনাৰজন মানে কি মই আগতে ডিব্ৰুগড়ত আছিলোঁ সেই সূত্ৰে বৰবৰুৱা হেৰিত মোৰ তাৰ লগত চিনাকি সেই সূত্ৰে মই আছোঁ আৰু তাৰ লগত মোৰ ইমান পইচা পাতি লেনা দেনাও হোৱা নাই মানে ওপৰৱালাৰ কৃপাত সি মানে বহুত ভাল ল'ৰা আৰু তাক মানে সি মানে গৈছে সি মানে অলপ মানে ফূৰ্তিবাজ ল'ৰাই মই কিডনীটো ডোনেট কৰিম কাৰোবাক মই সহায় কৰিম সেনেকৈ গৈছে আৰু সি মানে ড্ৰিংকছ কৰা আৰু তাক মানে চবে ৰিজেক্ট কৰি দিয়ে এই মদাহীটোৰ পৰা মই কিডনী নলওঁ চবে ৰিজেক্ট কৰাৰ পিছত মই কৈছোঁ মই তাৰ পৰাহে কিডনীটো ল'ম মোক দে সেইটো কোনোবাই ৰিজেক্ট কৰিছে যে সি ইমান দূৰৰ পৰা গৈছে কিবা হেল্প কৰিবৰ কাৰণে মানুহক তাক চবে ৰিজেক্ট কৰিছে মই তাৰটোৱে মোক দে মানে এনেকুৱা হৈছিলে বাগানীয়া ল'ৰা মানে কৃষ্ণ বাউৰী বুলি বৰ ভাল আগৰ পৰা চিনাকি আৰু তাৰ ধৰণৰ কোনো ধৰণৰ ডিমাণ্ডো নাছিলে ভাগ্যত মই পাইছোঁ আৰু এনেকুৱা নিৰ্দিষ্ট কিবা এটা এমাউণ্টটো দিছে বাৰু কিবা এটা দিছোঁ আৰু মানে একদম সামান্য কিবা এটা এনেকুৱা ইমান হেৰি নহয় সেইটো আপুনি সৌভাগ্যৱান যে নিজৰ আৰু হয়তো ময়ো কিবা এটা ভগৱানে মোক সেইটো চাইছে আৰু সহায় কৰি দিলে আৰু মোৰ লগ বন্ধু ডক্টৰবিলাকে বহুত মোক সহায় কৰিছে বৰ ভাল কথা আৰু মানুহৰ জীৱনত ভগৱানে 2টা কিডনী দিছে কিন্তু এটা কিডনী দি মানুহ চলি থাকিব আৰামত মোৰতো এতিয়া কোনো ধৰণৰ কমপ্লিকেশ্যন নাই মই এটা কিডনী দিয়ে চলি আছো মই বিয়া চিয়া মই যোৱাকালি এখন বিয়া খাইছোঁ এই ৰাণী বাগানত বিয়া খাইছোঁ কিন্তু চব বস্তু মই নাখাওঁ যে হাঁহ নাখাওঁ মটন নাখাওঁ কিছুমান বস্তু নাখাওঁ আৰু চিকেন লোকেল চিকেনটো খাওঁ ব্ৰইলাৰো কেতিয়াবা এপিচ মানে চব বস্তুৱে আমাক খাব দিয়ে কিন্তু অলপ কম পৰিমাণে কিডনীটোত লোড বেছি নপৰে এতিয়া গোটেইখিনি কথা কৈ দিয়কচোন পইচা কিমান মান গ'ল এপ্ৰক্সিমেট কওক এই গোটেই প্ৰচেছটোত
আৰু লগতে আৰু দুটামান কথা যে কিডনি ট্ৰান্সপ্লান্টৰ পাছৰ জীৱনটো আপুনি এতিয়া খাদ্য কমকে লোৱাৰ কথা ক'লে কম খাব লাগে যাতে কিডনিটো লোড নপৰে গোটেই আপোনাৰ লাইফষ্টাইলটো কেনেকুৱা হয় আৰু কেনেকুৱা হ'ব লাগে অলপ যদি আপুনি কৈ দিয়ে কিডনিটো ট্ৰান্সপ্লান্ট কৰাৰ আগত তেতিয়া বিৰাট ধুনীয়া ডায়ালিচিছ যেতিয়া কৰি থাকে তেতিয়া চব খাব পাৰে চব খাই দিয়ক একো নাই ডায়ালিচিছ কৰি পাৰে পানীটো ওলাই দিব কিন্তু যেতিয়া ট্ৰান্সপ্লান্ট কৰিব তেতিয়া বহুত নিয়ম 3 মাহ এটা ৰুমৰ ভিতৰত থাকিব লাগিব ট্ৰান্সপ্লান্ট কৰাৰ পিছত এটা ৰুমত থাকিব লাগিব সেইটো ৰুমটো কমপ্লিট কম্পেক্ট হ'ব লাগিব বাহিৰৰ হাৱা পানী একো সোমাব নোৱাৰিব গৰম হওক ঠাণ্ডা হওক এচি চলাই থ'ব লাগিব ঘৰটো সাৰিব নোৱাৰে মুচিবহে পাৰিব কোনোবা যদি সোমাই আহি মাস্ক ড্ৰেছ পাতি পিন্ধি যদি ইনফেকশ্যন হয় সেনেকুৱা কথা আৰু মেইনলি হ'ল ইউৰিন ইনফেকশ্যনটো যদি নহয় তেতিয়া আপুনি বাচি গ'ল যদি ইউৰিন ইনফেকশ্যনটো তোমাৰ হৈ যায় তেতিয়া মানে কিয়ৰ হ'বলৈ অলপ টাইম লাগে মানে ট্ৰান্সপ্লান্টৰ পাছত মানে সেইটো কাৰণে ইউৰিন কৰাৰ আগতে পিছে বুলি এটা স্প্ৰে আছে যিকোনো জাগাত মই এতিয়াও মাজে মাজে ইউজ কৰি আছে আমাৰ পিচেফটো ইউজ কৰি এটা ইউৰিন হেৰিটোত মাৰি লৈ পেলাই তাৰপিছতে আমি পেচাব কৰোঁ এনেকুৱা আৰু য'ত আমি পেচাব কৰিব নোৱাৰোঁ ইউৰিনটো মানে বহুত মানে ইনফেকশ্যনৰ কাৰণে ইউৰিনটোৱে মেইন আৰু খোৱাটো মই তেতিয়াই যেতিয়া আমাক হাতেদি খোৱাটো মানা কৰি চামুচেদি খাব কৈছিলে প্ৰথমতেতো চামুচেদি খালে ভোক নপলাইছিলে মানুহে কয় আৰু হয় মানে চামুচেদি খালে ভোক নপলায় কিন্তু এতিয়া আমাৰ অভ্যাস হৈছে হাতেদি আমি খাব বেয়া পাওঁ তেতিয়া চামুচেদি খাওঁ মাছ হওক কিবা হওক চামুচেদি খাওঁ হাত নলগাওঁ আজি 4 বছৰ হ'ব হ'ল ফেব্ৰুৱাৰীত আজিলৈকে মই হাত লগোৱা নাই চামুচেদি খাই আছোঁ প্লাছ মেইনটেইন কৰি মই 4 বাৰ ইনচুলিন লওঁ চুগাৰটো মেইনটেইন কৰি মানে চুগাৰটো মেইনটেইন 4 বাৰ ইনচুলিন লওঁ দৰৱ আছে ৰাতিপুৱা 8টাৰ পৰা ষ্টাৰ্ট হয় 8টা 9টা ব্ৰেকফাষ্ট কৰাৰ পিছত এটা তেতিয়া ব্ৰেকফাষ্ট কৰাৰ আগত ইনচুলিন লাঞ্চৰ আগত ইনচুলিন ডিনাৰৰ আগত ইনচুলিন ৰাতি যেতিয়া বেড টাইম যাওঁ ৰাতি চুগাৰটো মেইনটেইন কৰি ৰাখিবৰ কাৰণে তেতিয়াও এটা ইনচুলিন মানে ইনচুলিন 4 বাৰ সকলো মানুহ ভেৰি কৰিব মানুহ ভেৰি কৰে মোৰ অলপ বেলেগ ডাক্তৰে যাক যি পৰামৰ্শ দিছে সেইমতে কৰিব মই তাতে দেখাইছিলোঁ চুগাৰৰ দৰৱ মানে তাতে সন্যাল বুলি তেখেতক দেখাইছিলোঁ তেখেতে যিটো লিখিছে মই আজিলৈকে চেঞ্জ কৰা নাই এইটোৱে মাজে মাজে চেকআপত যাওঁ আৰু চুগাৰটো চাই থাকোঁ এতিয়া 6 মাহমান চোৱা নাই কেলকাতাত যাম আৰু অসমত মই চবকে অসমত খুব কম দেখাব এইবিলাক বেমাৰ বাহিৰত দেখালে ভাল ৰিজাল্টটো খুব বেলেগ বহুত ভেৰি কৰে ইয়াতে ক'ব কেঞ্চাৰ তাতে ওলাব টিবি এনেকুৱা হয় মানে ইয়াতে মোৰ কিছুমান ক্ষেত্ৰত মানে পাইছোঁ আৰু মই হস্পিটেল কিছুমানত নাম নকওঁ এনেকুৱা টাইপ কিছুমান হয় ক'ৰবাত ক'ব কিবা হয় তাতে যাই পেলাই কিবা কিছুমানক ক'ব যে আপোনাৰ চিকেডি হৈছে ক্ৰনিক হয় কিছুমানৰ তাতে যাই পেলাই ক্ৰনিক নহয় বেলেগ কিবা হয় মানে আৰু বহুত কাৰণত ক্ৰিয়েটিনটো বাঢ়িব পাৰে আপুনি জাৰ্নি বেছি কৰিলে পিছদিনা যদি টেষ্ট কৰে তেতিয়াও ক্ৰিয়েটিন বাঢ়ে বহুত কাৰণত বাঢ়ে আৰু পইচা কিমানমান খৰচ গ'ল আপোনাৰ এতিয়ালৈকে মোৰ তেতিয়া সেই প্ৰচিডিউৰটোত মোৰ 30 মান গৈছে 30 লাখ 2021 চনত তাৰমানে কি মই ঘৰ ভাড়াত আছোঁ ফ্লেট লৈ আছোঁ ফ্লেটত 20,000 টকা ঘৰ ভাড়া প্লাছ লাইটৰ বিল এক্সট্ৰা প্লাছ মই তাতে ডায়ালিচিছটো মই তাতে কৰিছোঁ 2700K আছিলে পাৰ ডায়ালিচিছ 2700K 3টা ডায়ালিচিছ মানে সপ্তাহত 9,000 টকা 85টা কৰিছোঁ মই এনেকৈ আৰু এনেকৈ খোৱা লোৱা বহুত কথা আছে ৱাইফ আৰু মই আছোঁ হোটেলত আমি ঘৰ ভাড়া লৈছোঁ তাতে ফ্লেট লৈছোঁ সেইকাৰণে অলপ কমিছে আৰু গৈয়ে প্ৰথমতে হোটেলতে আছোঁ আৰু তাতে খোৱা লোৱাটো বহুত সস্তা খালি বাহ্যিক কিছুমান মেডিচিন খাব লাগে কিবা কিবি সেইবিলাকৰ দাম মেডিচিনৰ ধৰক এইথ্ৰপেটিন ইনজেকশ্যন ল'ব লাগে সপ্তাহত এটাকে এইটো এটা দাম 2000 হিমোগ্ল'বিনৰ কাৰণে হিমোগ্ল'বিনৰ কাৰণে মানে সেনেকুৱা কিছুমান কথা থাকে মানে আপোনাৰ গোটেই খৰচ মিলি 30 লাখ গৈছে অকল ট্ৰান্সপ্লান্টৰ যদি কথা কওঁ সেইটোত বেছি নহয় সেইটোতো তাতে পেকেজত যায় আমি থাকোঁতে 8 লাখ টকা আছিলে পেকেজ আৰু ডোনাৰক আপুনি নিজৰ মতে বাকীখিনি আৰু অকল পেকেজটোত 8 লাখ টকা তেওঁলোকে 10 দিন ৰাখিব 10 দিনত আপোনাৰ যি হয় মই আকৌ বেছি দিন থাকিলোঁ মোৰ মানে ইউৰিনটো পাছ হোৱা নাছিলে ট্ৰান্সপ্লান্টৰ পিছত আকৌ মোক ডায়ালিচিছ দিছে 2টা তাৰপিছত আৰু 16 ইউনিট মোক প্লাজমা দিছে তাৰপিছতহে মোক ইউৰিন হৈছে তাৰমানে অপাৰেশ্যনৰ পিছত মোক ব্ৰেইনত ছিগনেল দিয়া নাছিলে যে মোৰ পেচাবটো হ'ব লাগে মানে ট্ৰান্সপ্লান্টৰ পাছত কিডনিটো সংৰক্ষণ কৰাৰ পিছত আৰু মানে কি কয় 2টা কিডনিটো তাতে কাটি থৈ দিয়ে তাতে থাকে ওলাই নিদিয়ে তাতে থাকে আৰু কিডনিটো মানুহে ভাবেতো বহুত ডাঙৰ সেনেকুৱা নহয় ইমান ৰাজমা এটাৰ সমান ইমান সৰু ৰাজমাটোৰ সমান ৰাজমাটো বইল কৰিলে ডাঙৰ দেখি না ৰাজমাটো যেতিয়া বইল কৰিলে যিটো ফুলি উঠিব সেইটোৱে কিডনি আৰু ইমান সৰু সেনেকুৱাই বেলেগ তাতকে ইমান মানুহ মানে ইমান মান হ'বনে সিমান মানে বহুত সৰু চাওক ৰাজমাটোৰ সমানে
সেনেকুৱা আৰু মানে মেইনলি হ'ল সাহসটো বহুত লাগিব মোৰ মিছেছে মোক কৈছে তোমাক মৰিব নিদিওঁ নহয় বাচি থাকিবা আমি মইতো ভাবিছোঁ মই মৰিম যেতিয়া মোৰ ট্ৰান্সপ্লেণ্ট হোৱা নাই মোক কৈছে যে ডক্টৰে তাইক মাতি পেলাই ৰাতি 2টা বজাত কৈছে যে এতিয়াতো অব তো মিৰাকল হোৱা হোগা ডক্টৰে কৈছে যে এতিয়া মিৰাকল হ'ব লাগিব তেতিয়াহে বাচিব আদাৰৱাইজটো কোনো হেৰি নাই তেতিয়া আমি আৰু ভগৱানক চিন্তা কৰিছোঁ আৰু তেতিয়া মোৰ ৰিজৰ্টখনো আছে 40টা ষ্টাফ মই ভাবিছোঁ এইখনতো এৰি দিব লাগিব 40টা ষ্টাফেওতো মইতো মৰিমে সিহঁতো মৰিব ঘপকেতো ক'তো চাকৰি সংস্থাপনটো নাপাব সিহঁতেও মানে বহুত কিবা কিবি হেৰি কৰিছে মানে প্ৰে কৰিছে ভগৱানক হয়তো এনেকুৱা মানে ভাবিছোঁ আৰু মোক লগ বন্ধু মানে বহুত বেছি সহায় কৰিছে মানুহৰ সহায় বহুত পাইছোঁ আৰু ট্ৰান্সপ্লেণ্টৰ পিছত যিমানখিনি খৰচ সেইটো মানে আনবিলিভেবল বহুত বেছি খৰচ এতিয়া মানে এই পৰ্যায়টোত মানে আপোনাৰ 3 বছৰ হৈ গ'ল এতিয়া আমি লাহে লাহে কমিছে কিন্তু দৰৱবিলাকৰ দাম বহুত মানে কিনি খাব হ'লে বহুত টকা যায় প্ৰথম ইনিচিয়েলি কিছুমান টেবলেট আছে এটা টেবলেটৰ দাম 580 rupees বা এটা টেবলেটৰ দাম সেইটো 100 দিন খাব লাগে মানে বহুত টকা ট্ৰান্সপ্লেণ্টৰ পিছত আপুনি ভাবিব কি সেইটো লিভাৰৰে হোক বা কিডনিয়ে হোক মোক লিভাৰৰ ট্ৰান্সপ্লান্ট কৰা মানুহে কৈছে ট্ৰান্সপ্লান্টৰ পাছত বেছি খৰচ ট্ৰান্সপ্লান্টৰ আগত বেছিমান খৰচ নাই অকল ডায়ালিসিস কৰি থাকিব লাগে সেইটো কিডনিৰ কথা মানে এতিয়া আপোনাৰ খৰচ কিমান মান যায় নি এপ্ৰক্সিমেট যদি আমি ট্ৰান্সপ্লান্টৰ পাছত কিডনি ট্ৰান্সপ্লান্টৰ পাছত কওঁ প্ৰথম 2-3 বছৰ সব মোৰ এতিয়া মেইন খৰচাটো হৈছে আপোনাৰ ইনসুলিনটো কিনিব লাগে এটা আছে মই নভৰেপিড লওঁ ভাইলটো সেইটো হ'ল 2300 টকা এটা ভাইল মোক 2টা ভাইল লাগে সেনেকুৱা প্লাছ এটা মই লং ফ্লেক্স পেন ট্ৰেচিবা বুলি সেইটোৰ দাম 2300 মান টকা সেইটো মোক মাহত 4টা মান লাগে মানে মোৰ ড'জটো বেছিটো মই আগতে 32 ইউনিটটো লৈছিলোঁ এটা সময় তেতিয়া লাহে কমাই আনিছোঁ মানে ইয়াতে লৈছোঁ এইবিলাক মানে একদম কিবা হৈ গৈছে পেটত লওঁতে দাগি হৈ গৈছে আৰু জেগাটো চেঞ্জ কৰি লওঁ মই ৰিচেণ্ট কেলকাতা যাম তেওঁলোকক লগত চেকআপ কৰি আহি বস্তুবিলাক মাহত এনেই 20,000 30,000 ট্ৰান্সপ্লান্টৰ পাছত 24,000 মান যায় মাহত 24,000 মানে বেলেগৰ কম যায় যাৰ চুগাৰ নাই বিপি আছে বিপি এইটো দাম কম ষ্টেমলো 5 মিলিগ্ৰাম আপোনাৰ 85 rupees এতিয়া মই দিনত 2টা ষ্টেমলো খাওঁ মানে ৰাতিপুৱা আৰু ৰাতি সেইটোত মোৰ বেছি নাযায় কিন্তু মোৰ মেইনলি ইনচুলিনকেইটাত যায় ইনচুলিনকেইটাত বহুত টকা যায় তাৰমানে বেমাৰটো এনেকুৱা পইচাও যায় মানুহটোও যায় মানে এনেকুৱা আল্টিমেটলি যদি কথা শুনিবলৈ বেয়া পইচাটো যায় মানুহটো যায় আৰু কিন্তু পইচাটোৱে মেইন পইচাটো হ'লে মানুহটো বাচি থাকিব পইচা নহ'লে মানুহটো বাচি নাথাকে আৰু এতিয়া আপুনি বছৰত কিমান বাৰ চেকআপত যাব লাগে ট্ৰান্সপ্লান্টৰ পাছত আৰু মই হয়তো বেছি যাব লাগিছে প্ৰথমটো মানে সপ্তাহত এবাৰকে প্ৰথম 3 মাহটো ট্ৰান্সপ্লেণ্ট কৰাৰ পিছত আৰু মোৰে ৰাখি দিয়ে 3 মাহ সপ্তাহে মানে মনিটৰিং কৰিব তেওঁলোকৰ মানুহ আহি ব্লাড লৈ যায় কিবা কৰি যায় এনেকুৱা হস্পিটেলৰ মানুহে তাৰপিছত তাৰ 3 মাহ পিছত আকৌ 1 মাহৰ মূৰে তাতে মানুহবিলাক থাকি দিয়ে তাতে আপোনালোকে মানে 3 মাহৰ পাছত কিমান দিন আছে তাত এবছৰ আছিল থাকি দিছোঁ ট্ৰান্সপ্লান্টৰ আগত আপোনালোকে বেছি দিন থাকা নাই ট্ৰান্সপ্লান্টৰ আগত এবছৰ পিছত এবছৰ মানে 2 বছৰে হ'ল 2 বছৰে হৈছে 2 বছৰ তাত থাকি দিছোঁ আৰু থাকি পিছত আহিছোঁ আৰু তাৰ পাছতহে ইয়াত অহাৰ পাছত ইয়াৰ পৰা এতিয়া বছৰত কিবাৰ যাব লাগে এবাৰ বছৰত এবাৰ যাব লাগে এতিয়া বছৰত এবাৰ যায় আৰু তাৰমানে মই ছমাহে গৈছিলোঁ এটা মেণ্টেল ছেটিছফেকশ্যন আৰু গ'লে কিজানি কিবা হৈছে যদি গম পাই থাকিম আৰু বহুত তেওঁলোকৰ ট্ৰিটমেণ্ট ভাল ৰবীন্দ্ৰনাথৰ এটা নাম আছে বাৰু ডক্টৰ DS ৰয় ভাল কিন্তু বহুত বেছি পেচেণ্ট আৰু চব নৰ্থ ইষ্ট খুন্দা খালে অসমীয়া পাব হয় নেকি সব নৰ্থ ইষ্টৰ মানুহ অসমীয়া গুৱাহাটীৰ মানুহ বহুত বেছি গুৱাহাটী বুলি নহয় আৰু অসমৰ মানুহ বহুতেই বেছি আৰু ইয়াৰে মানুহৰে কিজানি কিডনি বেমাৰটো আছে নেকি অসমত বহুত বেছি কিডনি পেচেণ্ট বহুত বেছি কিহৰ কাৰণে মই দেউতাৰ ক্ষেত্ৰতে পাইছোঁ ভগৱানে কৰাত দেউতাৰ ক্ষেত্ৰত এতিয়া আমি ঠিকে পাই আছোঁ বাৰু এতিয়ালৈকে আৰু সেইটো ঠিকে থকাটো বিচাৰোঁ যিখন হস্পিটেল আমি কৰি আছোঁ কোনো ধৰণৰ আহুকাল যাতে নহয় সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আমি আপোনাৰ আশু আৰোগ্য কামনা কৰিছোঁ আপুনি সুস্থ হ'ব ধৰিছে আৰু সুস্থ হওক ভালদৰে থাকক সেইটো আমি কামনা কৰিছোঁ মই এতিয়া নৰ্মেল লাইফ জীয়াই আছোঁ কোনো ধৰণৰ মানে কালিতো বিয়া খালে আপুনি বিয়াত ছাগলী মাংস খাইছে নাই সেইটো খোৱা নাই ছাগলী আছে হাঁহ আছে চিকেন নাই আপুনি ছাগলী হাঁহ এটাও খোৱা নাই ওচৰতে মাছ খাইছে মাছ এপিচ আৰি মাছ খাইছোঁ মানে এতিয়া আপুনি ঘৰুৱা যিকোনো খাদ্য খাব পাৰে তেলত দিয়া বস্তু তেল 1 চামুচ তেল মানে একেবাৰে তেল আৰু তেলাল বস্তুৱে কম কিন্তু মই মাজে মাজে খাব পাৰে পানী ইনিচিয়েলটো 6 লিটাৰ খাব দিছিলে প্ৰথম ডেইলি ইনপুট কিমান আউটপুট কিমান এইটো হিচাপ কৰিব লাগে 6 লিটাৰ কিমান ইউৰিন
খাই মানে পানী কিমান খাইছে ইউৰিন পাছ কিমান হৈছে এইটো পুৰা মনিটৰিং কৰি কমপ্লিট লিখিব লাগে কিমান পানী খালে সিহঁতৰ তেওঁ মেজাৰমেণ্ট কৰা গ্লাছ দিয়ে তেওঁলোকে তাৰ পৰা গ্লাছত কমপ্লিট মানে মেজাৰমেণ্ট কৰি কৰি ইমান খালোঁ গোটেই ৰাতি পানীয়ে খাই থাকিব লাগে আৰু সেই অভ্যাসটো হৈ যায় পানী খাব লাগে আৰু পেচাব কৰিব লাগে আৰু হিচাপ কৰি থাকিব লাগে কিমান খালে কিমান উলিয়াই ছমাহলৈকে আৰু এতিয়াতো এতিয়া সেনেকুৱা নাই এতিয়া এপ্ৰক্সিমেটলি আৰু পানীটো মই বাহিৰত নাখাওঁ আমাক খাব দিছিলে কিনিলে নহ'লে এইটো আপোনাৰ কি বিছলেৰি নহ'লে বেইলি এতিয়া মই সেইটো পানী কিনা পানীটোৱে খাওঁ মই আৰু বহুত পেকেজ মেনুফেকচাৰিং ডেটটো চাই লওঁ সেইটো মতে খাওঁ আৰু মানে সেনেকুৱা মানে এতিয়া আপোনাৰ জীৱনটো একেবাৰে সাধাৰণ জীৱন হৈ গৈছে নৰ্মেল হৈ গৈছে খালি খোৱা বোৱাৰ ক্ষেত্ৰত অলপ বাধ্যবাধকতা আপুনি মানি অলপ বাধ্যবাধকতা কমাই খাওঁ মানে পানীও এতিয়া নৰ্মেল মানুহে খোৱা নিচিনা পানী খায় আৰু নৰ্মেল খাওঁ সেনেকুৱা বহুত বেছি নাখাওঁ আৰু বহুত বেছি খাই নিদিয়ে আৰু নিৰ্দিষ্ট কিছুমান পানীৰ বটল কিনিহে খাওঁ মানে য'তে ত'তে পানী নাখায় য'তে ত'তে পানী নাখাওঁ মানে আৰু বেলেগটো আপোনাৰ বেলেগ পাৰ্শ্বক্ৰিয়া একো হোৱা নাই য'তে ত'তে সেনেকুৱা হোৱা নাই আৰু য'তে ত'তে মানে নাখাওঁ আৰু মানে হাইজিন ৰেষ্টুৰেণ্ট হোটেলতে খাওঁ মানে এনেকুৱা ছাইড ইফেক্ট ভৰি হাত শৰীৰৰ ক'ৰবাত এতিয়ালৈকে নাই সেনেকুৱা নাই একো ছাইড ইফেক্ট নাই ঠিকে আছে খালি স্কিন চিনবিলাক ড্ৰাই হৈ যায় স্কিন ড্ৰাই হয় বহুত ড্ৰাই হৈ যায় স্কিনটো ড্ৰাই পানী নাখালে স্কিনটো ড্ৰাই হৈ যায় আৰু পানী খালে ঠিক হৈ যায় দুদিন পানী খালে স্কিনটো ঠিক হৈ যায় একদম টিপ টপ আৰু দুদিন পানী নাখালে অলপ স্কিনটো ড্ৰাই হৈ যায় আৰু মেইনলি সাহস ট্ৰান্সপ্লান্ট কৰিবলৈ বৰ সাহস দৰকাৰ দেই একদম সাহসটো মেইন যে মই জীয়ামেই আৰু লগত পইচা লাগিব পইচাটো মেইনেই আৰু কিন্তু মেণ্টেল ছেটিছফেকশ্যনটো লাগিবতো পইচা থাকিলে মেণ্টেল ছেটিছফেকশ্যন নহ'লে নহ'ব বহুত বহুত ধন্যবাদ এইখিনি সময় আপুনি দিলে আৰু বহুত গুৰুত্বপূৰ্ণ কথা আপুনি ক'লে আমি আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা বহু লোক উপকৃত হ'ব পাৰিব যিসকলৰ এনেকুৱা ৰোগী ঘৰত আছে তেওঁলোক কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব আমি পুনৰ লগ পাম আকৌ সাক্ষাৎকাৰ আনিম পৰৱৰ্তী সময়ত ঠিক আছে ধন্যবাদ নমস্কাৰ